বহুদিনৰ পৰা ভাবি থকা আশা এটা সম্পূৰ্ণ হ'ল গোপাল চন্দ্ৰ কোচৰ। বাসুদেৱ থানত দিবলৈ নিজৰ হাতেৰে নিৰ্মাণ কৰিলে গছা আৰু শৰাই। কাঠত নিজৰ হাতেৰে খোদিত মহাভাৰতৰ শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথৰ দৃশ্য সম্বলিত এখন ছবিৰ লগতে কাঠেৰে নিৰ্মিত শৰাই আৰু গছা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানলৈ সেৱা হিচাপে আগবঢ়ালে ভাস্কৰ্য শিল্পী গোপাল চন্দ্ৰ কোচে। জামুগুৰিহাটৰ টৌভঙাৰ নবিলৰ নিবাসী ভাস্কৰ্য শিল্পীগৰাকীয়ে পৰিয়ালসহ জামুগুৰিহাটৰ থেকেৰাগুৰিস্থিত শ্ৰী শ্ৰী বাসুদেৱ থানত উপস্থিত হৈ এভাগী শৰাই লগতে চাকি বন্তি জ্বলাই নিজৰ হাতেৰে নিৰ্মাণ কৰা বস্তুটোপত আগবঢ়ালে ঐতিহ্যমণ্ডিত থানখনলৈ। দীৰ্ঘদিন ধৰি মনতে ভাবি থকা বস্তুৰূপত সাজি উলিয়াই থানখনলৈ আগবঢ়াবলৈ পাই নিজকে ভাগ্যৱান বুলি মন্তব্য কৰিলে ভাস্কৰ্য শিল্পীগৰাকীয়ে। মই টৌভঙাৰ নিবাসী, মোৰ নাম গোপাল চন্দ্ৰ কোচ। অতি মণ্ডিত জামুগুৰিহাটৰ বাসুদেৱ থানত মই হাতেৰে নিৰ্মিত মহাভাৰতৰ ৰথখন আৰু হস্ত নিৰ্মিত শৰাই আৰু গছা অতি ভক্তিৰে মই আগবঢ়াইছোঁ। কথা হ'ল যে মই সুখী হৈছোঁ নিজে নিৰ্মাণ কৰি আজি বাসুদেৱ থানলৈ আগবঢ়াই মই নথৈ আনন্দিত হৈছোঁ আৰু বাসুদেৱ থানৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ। উল্লেখ্য যে জামুগুৰিহাটৰ টৌভঙাৰ ভাস্কৰ্য শিল্পী গোপাল চন্দ্ৰ কোচে কাঠবাহত নিৰ্মাণ কৰা বিভিন্ন ভাস্কৰ্য শিল্পই ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।